শ্ৰীকৃষ্ণৰ নাম বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ আৰু বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঐতিহ্যমণ্ডিত পাঠশালা ৰাস মহোৎসৱে এইবাৰ ভৰি দিলে ৫০টি বৰ্ষত আৰু ৫০টি বৰ্ষ উপলক্ষে এইবাৰ তেখেতসকলে বৰ্ণাঢ্য বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষভাৱে ক'বলৈ গ'লে তেখেতসকলৰ উল্লেখনীয় কাৰ্যসূচী হৈছে ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ কাৰণে ইতিমধ্যে উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে অহাকালিৰ কাৰণে তেখেতসকলৰ যি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীটো যাতে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ কাৰণে উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই কেইবাদিনৰ পৰা এনেধৰণে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নিশাৰ ভাগতো এনেধৰণে দেখিবলৈ পোৱা গৈছে অহাকালিৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা ইয়াত ৰূপায়ণ কৰা হ'ব। সবাতোকৈ যাতে অতি চৰ্চিত হৈ পৰে আচলতে এই সাংস্কৃতিক শোভাযাত্ৰা সেইকাৰণে সকলো বিষয়ববীয়াই উপস্থিত হৈছে আৰু কাম কাজসমূহ তদাৰক কৰিছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, পাঠশালা ৰাস মহোৎসৱে এইবাৰ ৫০টি বৰ্ষত ভৰি দিলে, তেনে ক্ষেত্ৰত অহাকালি যিহেতু সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হ'ব, কেনেধৰণৰ ব্যতিক্ৰম থাকিব আৰু কি ইয়াত আচলতে প্ৰদৰ্শন কৰা হ'ব? প্ৰথমতে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমি জনাবলৈ পাই অতি সুখী হৈছোঁ গৌৰৱেৰে যে পাঠশালা ৰাস মহোৎসৱে আহি আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে আৰু সেই উপলক্ষে আমাৰ ৪ নৱেম্বৰতে ৰাসৰ উদ্বোধনী হৈ গৈছে আৰু অহাকালি অৰ্থাৎ ৬ নৱেম্বৰত আমি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ আৰু এই বিশাল শোভাযাত্ৰাটিত আমি আশা ৰাখিছোঁ যে আমাৰ কৃষ্ণৰ যি মহাপ্ৰভুৰ লগত জড়িত যিবিলাক আধ্যাত্মিক চৰিত্ৰ আৰু তাৰ লগতে আমাৰ যিটো বজালীৰ কৃষ্টি সংস্কৃতি সকলোখিনি বস্তু আমি প্ৰদৰ্শন কৰি সমাহাৰ হ'ব বুলি আশা ৰাখিছোঁ আৰু ইয়াত আমি পোনপ্ৰথমতে আপোনালোকে দেখিছে যে এখন মুখ্য বেনাৰ থাকিব, আমি বৃন্দাবনৰ দৃশ্যৰ দ্বাৰা সুসজ্জিতভাৱে কৰিছোঁ আৰু তাৰপিছত আমি কৃষ্ণৰ দশাৱতাৰ বা কৃষ্ণৰ জন্ম, কৃষ্ণৰ যৌৱনকাল, কৃষ্ণৰ মৃত্যু বা মহাৰাসৰ দৃশ্য এনেধৰণে আমি যিমানখিনি সম্ভৱ সেইখিনি আমি আটাইখিনি বস্তুৱে অহাকালি আমি প্ৰদৰ্শন কৰিম বুলি আমি আজি কিছু দিন নহয়, আমি এমাহ দুমাহৰ পৰা নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ অহাকালিৰ শোভাযাত্ৰাটিত ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে সাজু হৈছে অহাকালিৰ দিনটোৰ কাৰণে? হয়, আমি আচলতে শ্ৰীকৃষ্ণৰ যি ৰাস যাত্ৰা আমাৰ এই পাঠশালাত আজি ৫০টা বছৰত ভৰি দিছে সোণালী জয়ন্তী বৰ্ষ। এই বৰ্ষটিত আমি এক আকৰ্ষণীয় শোভাযাত্ৰা প্ৰস্তুতি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু সেই মৰ্মে আমি ইয়াত আজি গোটেই প্ৰস্তুতি পৰ্বৰ কাম চলাই আছোঁ। বিশেষকৈ আমাৰ ২৫গৰাকী ৰাধা, ২৫গৰাকী কৃষ্ণ আমাৰ জীৱন্ত আকাৰত থাকিব আৰু দশাৱতাৰে হওক বা বিভিন্ন শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ যিবোৰ দৃশ্য গোপিনীৰ সৈতে ৰাসলীলাই হওক সকলো আমি জীৱন্ত আকাৰতে কৰাৰ কথা চিন্তা কৰিছোঁ। লগতে আমাৰ মহান শিল্পী জুবিন গাৰ্গদেৱক লৈও আমি এটা বিশেষ পৰিকল্পনা লৈ আমি সাজু কৰি উলিয়াইছোঁ আৰু ভূপেন হাজৰিকাদেৱৰ যিহেতু শতবৰ্ষ, এইবাৰ আমাৰ ৰাস শোভাযাত্ৰাত ভূপেন হাজৰিকাদেৱক লৈও আমাৰ এটা পৰিকল্পনা লোৱা হৈছে। বিশেষকৈ এক ব্যতিক্ৰম চিন্তা লৈ আমি এক কাম আগবাঢ়িব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমি সহযোগিতা আপোনালোকৰ বিচাৰিছোঁ। সংবাদ মাধ্যম যোগে আমি জনাব বিচাৰিছোঁ সমগ্ৰ বজালী তথা নামনি অসম বা উজনি অসমৰ পৰা দৰ্শনাৰ্থী যিহেতু আহে, সকলোৱে যাতে অহাকালি ১১ বজাত হ'বলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত যাতে অংশগ্ৰহণ কৰে বা সাংস্কৃতিক শোভাযাত্ৰা উপস্থিত থাকি আমাক কৃতাৰ্থ কৰে আমি আশা ৰাখিছোঁ। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰচাৰ সমিতিৰ বিষয়ববীয়াসকল আছে, কেনেধৰণে সাজু হৈছে? যিহেতু পাঠশালাত অনুষ্ঠিত হৈ গৈছিল অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন, তেনেকুৱা সময়তে আচলতে যি শোভাযাত্ৰা ইয়াত উলিয়াইছিল এক চৰ্চিত বিষয়বস্তু হৈ পৰিছিল, তেনে ক্ষেত্ৰত পাঠশালা ৰাস মহোৎসৱত আপোনালোকে এইবাৰ কেনেধৰণৰ ব্যতিক্ৰম কাৰ্যসূচী ল'ব? এইবাৰ পাঠশালা ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এইবাৰ বিশাল, মই এটা কথা ক'ব, বিশাল শোভাযাত্ৰা এটি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উপসমিতিয়ে আৰু পাঠশালা ৰাস মহোৎসৱ সমিতিয়ে আমাৰ প্ৰস্তুত কৰি ওলাইছে। অহাকালি এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ অভিনেত্ৰী দীপলীনা ডেকা উপস্থিত থাকিব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বজালীবাসী তথা অসমবাসী ৰাইজক আমন্ত্ৰণ কৰিছোঁ, আপোনালোকে অহাকালি ১১টা বজাত আহক আৰু ৰাইজে হিলদল ভাঙি ওলাই আহক, কাৰণ এই শোভাযাত্ৰাটি সকলোৱে চাব লাগে। এই আমাৰ শোভাযাত্ৰা উপসমিতিয়ে আজি প্ৰায় এমাহ ধৰি যি কষ্ট কৰিছে, এই কষ্টৰ ফলটো অহাকালি আমি দেখা পাম। আপোনালোকে এনেকুৱা শোভাযাত্ৰা আগন্তুক কালত দেখা নাপাব, এনেকুৱা এটা শোভাযাত্ৰা আমাৰ হ'বলৈ গৈ আছে।
আৰু মই আপোনালোকক সংবাদ মাধ্যমক সমগ্ৰ আমাৰ বজালী সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই আমাৰ ৰাসৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপোনালোকে যিখিনি অৰিহণা দিছে, মই আপোনালোকক মানে মোৰ কথোপকথনৰ জৰিয়তে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে মাজত মাত্ৰ কেইঘণ্টামান বাকী, তাৰপিছতে আচলতে তেখেতসকলৰ যি বৰ্ণিল বা সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ কাৰণে সকলোৱে ইতিমধ্যে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।